শ্রীকৃষ্ণায় নম। ঐক্যৰ ব্ৰহ্মযুগ অষ্টম অধ্যায় পদ। শুনিত মধ্যে মাংস যাহাৰ ভোজন এনুৱাৰাইক্য কি কৃষ্ণে তাইৰ বিলাস্তন মাৰি বেয়া কিলা তথা পিতু দিলা গতি হেনয় কৃষ্ণৰ পদে নচাৰু কমতি কৃষ্ণে কহিলন্তৱন্তে সপ্তমধ্যাত ব্ৰহ্মকৰ্ম আদি যে পদাৰ্থ গোটাহাত পাৰ্থে বোলে শুনিও দৈব কিৰহুত কাক বুলি ব্ৰহ্মকৰ্ম কোন অধিভূত অধিদেৱ আধ্যাত্মক জানিকে নমতে অধিযজ্ঞ ভিন্ন কৰি কহিলা পূৰ্বতে কৃষ্ণে বোলে পাৰ্থ কিনো পুছিলা মৰ্ম যিগোট ঐক্যৰ নিষ্টে হেহি গোট ব্ৰহ্ম সবাকো ব্যাপীয়া যিটো আছে নিৰন্তৰ জাতু নচলয় এতে পুলয় ঐক্যৰ কৃষ্ণে বোলে ঐক্যৰ যে ব্ৰহ্ম কৰি বোলে সবাক ব্যাপীয়া আছে এতে কণ চলে জীৱকে খে আত্মা বোলে জানা ধনঞ্জয় স্বভাৱতে ভোক্তাৰূপে দেহতে আশ্ৰয় দেৱক উদ্দেশ্যি যজ্ঞ দ্ৰব্য কৰে ত্যাগ তাকে কৰ্ম বোলে জানি মহাভাগ একাদশ ইন্দ্ৰী মায়া মদ অহংকাৰ পঞ্চভূত সূক্ষ্ম পঞ্চ তন্মাত্ৰ তাহাৰ এহি চৌবিশতে দেহ হুয়া জুত জানিবাহা দেহকে বুলয় অধিভূত অধিদেয় যাক বুলি পুৰুষ বৈৰাগ্য সৰ্বঠায়ে থাকে সূৰ্যা মণ্ডলৰ মাজ দেহুৱাদি পুৰুষ সৰ্বদেৱতাৰ পতি হেহি গোট অধিদেৱ জানা মহামতি মই অধিযজ্ঞ হবা হাৰে অন্তৰ্যামী পৰ্বতক নিয়ামক ফলদাতামি মুক অন্তৰ্যামী জানি বোলয় ঈশ্বৰ এহি বুদ্ধি নিষ্ঠা ভক্তি বাঢ়ে পুৰুষৰ আচুক জানিবে নাম লবে একবাৰ দেহ যত পাপ আছে চন্নহু এটাৰ সৰ্বদা যে স্মৰে তাৰ কি কহিবে কথা মৃত্যুকালে স্মৰণৰ শুনিও ব্যৱস্থা প্ৰাণ
প্ৰয়াণত যিটো মোৰ নাম লয় মোৰ স্বৰূপক পায়া চতুৰ্ভুজ হয় আচুক মোহৰ কথা প্ৰাণী আছে যত দেখয় চিন্তয় যদি মৰণত কাল ৰাম জীৱা জীৱা প্ৰস্তু কস্ম ৰিয়া প্ৰাণ এৰে মৰিয়া জন্ম কলোভি তাৰ ৰূপ ধৰে কিন্তু বাল্য কাল হন্তে মৰে যিটো লোক হেহি সংস্কাৰে মৰণ নতু স্মৰে মোক পূৰ্বজন মৰ যাৰ আশ্ৰয় বাসনা অনায়াসে মৃত্যুকালে স্মৰে হেহি জনা মোৰ নাম স্মৰণে ভ্যাসনাহি যাৰ যদি লোকে স্মৰায়ব মুখে নাকে তাৰ দৃঢ় কৰি ৰাম কৃষ্ণ বোলে কৰ্ণ মূলে তাক নুশুনিয়াই পাপ মাত্ৰ বোলে অনেকৰ জন্ম তাৰ আছে পাপ ৰাখি তবধ কৰাবে চতু ভিত্তি ঢাকি আখি যিকালত পুৰুষৰ প্ৰাণ হুৱে হত এই ৰূপে চিন্তি বেক হৃদি কমলত জগত আধাৰময়ী ব্যাপক ঈশ্বৰ অনুটো অধিক সূক্ষ্ম মনৱ গছৰ কোটি সূৰ্য প্ৰকাশয় প্ৰকৃতিত পৰ অন্তকালে ভক্তিযুক্ত স্মৰে নৰ ঈশ্বৰ পদাৰ বিন্দে প্ৰৱেশিয়া মতি মনক নিশ্চল কৰি পাৱে ব্ৰহ্মগতি হেন জানি অভ্যাসে পুৰিয়া সৰ্বদায় স্মৰণ চিন্তন মূল তৰুণ উপায় স্মৰণ চিন্তন ভাগ কহে যিটো জন এহি গুৰু মূৰ তান বন্ধু চৰণ সাংখ্য স্বধৰ্মৰ লাভ এহিকে কাৰণ অন্তকালে স্মৰিয়াবু লয় নাৰায়ণ সামান্য স্মৰণ যেন কহিলুই মত মন বৈশ্য কৰি চিত্তে তাৰ কহু তত্ত বেদৰু তত্তক যিটো জানয় কলে তাৰা হবে যাহা কয় ক্ষৰ কৰি বোলে ৰাগ দ্বেষ কাম ক্ৰোধ নিৰোধিয়া মন অক্ষৰত প্ৰৱেশিয়া খোজে যিটো জন ব্ৰহ্মচৰ্য ধৰিয়াগে গুৰু পাখিয়া উপদেশ সাধি ব্ৰহ্ম পদ পাৱে গয়া স্বৰূপে তো মাতময়ী কহু তাৰ বুধ
দেহৰ অৱতাৰ কৰিব নিৰোধ হৃদিত মনকনীয়া ৰাখিব নিচলে ভ্ৰৱৰ মধ্যত প্ৰাণ হৈব যুগবলে আধাৰৰ সন্তেজে নৱ ঘণ্টানাদে উচ্চাৰিয়া স্মৰণ কৰিব প্ৰাণ যাইতে ব্ৰহ্মৰ প্ৰতিমা নিস্তে জানিবা প্ৰণৱে প্ৰণৱ স্মৰণে শিকা ৰণে গতি পাৱে ভকতে হাকাৰ ৰূপ চিন্তি নাম স্মৰে জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধি কৰে কৃষ্ণে বোলে দেখা নানা পন্থে গতি পাই সুলভ আনন্দ কিন্তু ভক্তি বিনা নাই সাংখ্য যে অষ্টাংগ জ্ঞান ব্ৰহ্মচৰ্য যোগে নামত বিশ্বাস ভৈলে এতেকে লাগে অনন্য চৰণ হৈয়া স্মৰে যিটো লোক জৈদ্যপিয়জিত মই বুজিনে মোক মোৰ পদ পাই কিছু নোখোজয় আৰ জন্ম মৃত্যু এৰাই সিটো তৰয় সংসাৰ ৰাম বেশ্যাত কামীৰ যেন নুগুচয় ৰতি সেহি মতে হৰি পদে নচাৰয় মতি কহয় গোবিন্দ মিশ্ৰে শুনা হবে নৰ কালে দ্ৰাক্ষী আখে দেখা বিলম্বন কৰ ৰাম সাক্ষীতে খেলিতে কতো দূৰে নেই ধৰি এৰাইবা ইচ্ছা যদি বোলা হৰি হৰি কৃষ্ণ হৰি ৰাম ৰাম